নমস্কাৰ নিউজ 18 অসম প্ৰতিষ্ঠিত এই বিশেষ অনুষ্ঠান নিউজ 18 বিশেষলৈ আপোনালোক সকলোকে মই অসীম দত্তই স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আছোঁ অসম ৰাজ্যিক পৰিবহণৰ এখন বাছৰ কাষত। মোৰ পিছফালে থকা এই যিখন বাছ আপোনালোকে এই মুহূৰ্তত দেখিছে, এই বাছখনত কিন্তু যাত্ৰীৰ পৰিৱৰ্তে এতিয়াৰ পৰা অন্য এক ৰূপত আপোনালোকে দেখিবলৈ পাব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক ব্যতিক্ৰমী চিন্তাৰ এইবাৰ প্ৰাণ পাই উঠিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কাৰণ এই যিসমূহ বাছ আছে, এই বাছসমূহ কেইটামান দিনৰ পিছৰে পৰা আপুনি বিভিন্ন প্ৰান্তত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে খুব সুন্দৰভাৱে সজাই পৰাই তুলি বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত আগবঢ়াবলৈ সাজু হৈছে বিভিন্ন উদ্যমী যুৱক যুৱতী বা বিভিন্ন ব্যৱসায়ী। আৰু প্ৰথমখন বাছ হিচাপে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই যি বাছ আস্থান আছে, এই বাছ আস্থানৰ কাষতেই এই বাছখন এনেদৰে খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু যাত্ৰীবাহী বাছৰ এক বিকল্প সমাধান সূত্ৰ উলিয়াইছে অসম ৰাজ্যিক পৰিবহণ নিগমে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ তৰফৰ পৰা যাত্ৰীবাহী বাছৰ বিপৰীতে কেনেদৰে বিকল্প এক সমাধান সূত্ৰ উলিয়াব পাৰি তাৰে সমীকৰণত এতিয়া ব্যস্ত হৈ পৰা হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD গৰাকী। কিন্তু বাছখনত আছে কি হ'ব এইখন বাছত? কি ব্যতিক্ৰমী চিন্তা বা কি ব্যতিক্ৰমী পৰিকল্পনা লৈ আহিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD গৰাকীয়ে? তাৰ বাবে আমি যাব লাগিব বাছখনৰ ভিতৰলৈ। গতিকে আহক আমি বাছখনৰ ভিতৰলৈ যাওঁ। বাছখনত আছে কি আমি আপোনালোকক সবিস্তাৰে জনাওঁ। এই মুহূৰ্তত আমি সেই বিশেষ বাছখনৰ ভিতৰত, কিন্তু যেতিয়া যাত্ৰীবাহী এখন বাছৰ ভিতৰত আপুনি প্ৰৱেশ কৰে তেতিয়া যিগৰাকী চালক থাকে সেই চালকগৰাকীৰ যি কেবিন, সেই কেবিনত অনন্য পৰিৱেশ পৰিলক্ষিত হয়। কিন্তু এইখন বাছত আপুনি সেই পৰিৱেশ আপুনি দেখা নাপাব। তাৰ বিপৰীতে কিছু সুকীয়া পৰিৱেশ, কিছু সুকীয়া দৃশ্য আপুনি দেখিবলৈ পাব এইখন বাছত। নিশ্চয় মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাত আপুনি হয়তো অলপমান সম্ভৱভাৱে হ'লেও আপুনি বুজি উঠিছে যে এই বাছখনত আচলতে হৈছে কি বা এই বাছখনত আছে কি। সন্মুখত এটা কিটচেন সদৃশ পৰিৱেশ আৰু তাৰ কাষত কিছু আন ব্যতিক্ৰমী পূৰ্বৰ দিনত যাত্ৰীবাহী বাছত নেদেখা কিছু দৃশ্য, কিছু সামগ্ৰী। কিন্তু এই বাছখনত এই যি সামগ্ৰীসমূহ দেখিছে, এই সামগ্ৰীসমূহ এনেদৰে ৰখাৰ অৰ্থ কি বা এখন যাত্ৰীবাহী বাছৰ চালকৰ কেবিনত এনেদৰে কিটচেন সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণ কি? আমি জানিবলৈ যাব লাগিব সেইগৰাকী ব্যক্তিৰ ওচৰলৈ, যিগৰাকী ব্যক্তিৰ অনন্য এক চিন্তাই এইবাৰ প্ৰাণ পাই উঠিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ইতিমধ্যে উল্লেখ কৰিছোঁ সেইগৰাকী ব্যক্তি আন কোনো নহয়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD চিন্ময় ফুকন ডাঙৰীয়া। তেওঁ আছে, তেওঁৰ সৈতে আমি এইবাৰ কথা পাতোঁ। আহক। এইখন হৈছে সেই বিশেষ বাছখন। ৰাজ্যত প্ৰথমবাৰৰ বাবে আপুনি ৰাইনো ফুড এক্সপ্ৰেছত বহি আপুনি সুস্বাদু খাদ্যৰ জুতি ল'ব পাৰিব। কেৱল সুস্বাদু খাদ্যই নহয়, বিভিন্ন ধৰণে এই বাছখনক আপুনি দেখিবলৈ পাব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কিন্তু এই মুহূৰ্তত আমি যিখন বাছত থিয় হৈ আছোঁ, এই বাছখন কেৱল উদাহৰণহে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই বাছখন যেতিয়া যাব, এই বাছখন দেখিলেই আপুনি অনুভৱ কৰিব পাৰিব যে যাত্ৰীবাহী এখন বাছৰ বিকল্প কেনেকৈ সৃষ্টি কৰিব পাৰি। ইতিমধ্যে উল্লেখ কৰিছোঁ সেইগৰাকী ব্যক্তিৰ কথা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD চিন্ময় ফুকনৰ কথা, যিগৰাকী ব্যক্তিৰ অনন্য এক চিন্তাই প্ৰাণ পাই উঠিবলৈ আগবাঢ়িছে। পূৰ্বে নেদেখা, ৰাজ্যত বিশেষকৈ যদি কওঁ, ৰাজ্যত পূৰ্বে নেদেখা কিছু ব্যতিক্ৰমী চিন্তা, কিছু ব্যতিক্ৰমী পৰিৱেশ এইবাৰ দেখিবলৈ পাব আপুনি। কেইটামান বছৰৰ পূৰ্বে অসমলৈ আহিছিল বৃহৎ কেইখনমান বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাবলৈ কেইখনমান বিশেষ বাছ আহিছিল আৰু সেই বাছকেইখন যেতিয়াই অসমত প্ৰৱেশ কৰিছিল তেতিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সেইকেইখন বাছে। কিন্তু যেতিয়াই অসমত প্ৰৱেশ কৰা হ'ল, অসমত সেই বাছকেইখন ৰাজপথত চলাৰ পূৰ্বে কিন্তু কিছু কাৰণবশতঃ সেই বাছকেইখন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হ'ল। আৰু সেই নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে সেই বাছসমূহ অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি বাছ আস্থান আছে, সেই বাছ আস্থানৰ
বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা পৰিলক্ষিত হ'ল কিন্তু সেই বাছকেইখন এতিয়াৰে পৰা আপুনি দেখিবলৈ নাপাব বাছ আস্থানত তাৰ পৰিৱৰ্তে আপুনি দেখিবলৈ পাব সেইকেইখন বাছ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি য'তেই হওক আপুনি সেই বাছকেইখনত বিভিন্ন আকৃতিত বিভিন্ন ৰূপত সজাই পৰাই তুলিবলৈ সাজু হৈছে একাংশ উদ্যমী ব্যৱসায়ী একাংশ যুৱ ব্যৱসায়ী আৰু সেই ব্যৱসায়ীসকলক সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ এইগৰাকী অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD আৰু তেখেত এই মুহূৰ্তত যেহেতু মোৰ সৈতে আছে চিন্ময় ফুকন ডাঙৰীয়া প্ৰথমে আপোনাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান নিউজ 18 বিশেষলৈ স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথম কথা হৈছে কি এইখিনি বাছ আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমলৈ যি সময়ত আহিছিলে এইখিনি আপুনি দেখিছে যথেষ্ট দীঘল আৰু ল' ফ্ল'ৰ বাছ এইখিনি সেই সময়ত ভালকৈ চলিছিলে কিন্তু সেইখিনি সময়ত কিছু আইনগত কথাও আহিলে আমাৰ গুৱাহাটীৰ ৰাস্তা পদূলি সেইখিনি ইমান বহল আহল নাছিলে ফলত ট্ৰেফিক জামো হৈছিলে সেইখিনি সময়ত অথৰিটিয়ে আমাৰ কৰ্তৃপক্ষই ভাবিলে এই গাড়ীখিনি আমি দূৰণিবতীয়া ৰাস্তাত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথত চলাওঁ যাতে কোনো ধৰণৰ চহৰৰ মাজমজিয়াত ট্ৰেফিক জাম যাতে নহওক কিন্তু এই গাড়ীবিলাকৰ বিভিন্ন কাৰিকৰী দিশত ধৰক ইন্ধনৰ মূল্যবৃদ্ধি যথেষ্ট হ'ল ফলত কাৰিকৰী দিশত গাড়ীবোৰ অচল অৱস্থালৈ হ'ল আৰু আমাৰ বিভিন্ন বাছ আস্থানত পৰি থাকিল আৰু আমি পিছত বিভিন্ন ধৰণে নিবিদাও কৰিলোঁ যে কোনো বেলেগ ব্যক্তিয়ে যদি এইখন লৈ গৈ চলাওক কিন্তু কোনেও নলয় তেতিয়া ভাবিলোঁ যে ইয়াক কি কৰিব পাৰি আমি ভাবিবলৈ ল'লোঁ যে যাত্ৰী পৰিবহণৰ বিকল্প ব্যৱসায়ী বাছত কি কৰিব পাৰি ঠিক তেনে চিন্তাতে আহিলোঁ এই বাছবোৰৰ আপোনাৰ 11 ফুট বাই 40 ফুট তাৰমানে 440 বৰ্গ ফুট এলেকা সামৰি থাকে এখন বাছে এইটো যথেষ্ট ডাঙৰ এটা এৰিয়াই হয় গতিকে আমি ভাবিলোঁ যে বাছৰ ছিটবোৰ কিয়নো আমি খুলি দিওঁ ছিটবোৰ খুলি দিলে একটা ডাঙৰ আহল বহল কোঠালৈ ৰূপান্তৰিত হয় তাৰ কিছু সময়ত আমি ভাবিব ল'লোঁ যে আমাৰ কিছু নতুন চিন্তা ভাৱনাৰ উদ্যমী ব্যৱসায়ী বা উদ্যমী এণ্টাৰপ্ৰিনিয়ৰ কওক তেওঁলোকেও আমাৰ কথা পাতি গ'লে কোনোবা এজনে হয়তো প্ৰপ'জেল দিলে প্ৰস্তাৱ দিলে যে এই বাছখনত আমি এখন ৰেষ্টুৰেণ্ট কৰিব পাৰোঁ কিন্তু এখন চলন্ত ৰেষ্টুৰেণ্ট নহয় ষ্টেটিক ৰখি থকা ৰেষ্টুৰেণ্ট কোনোবা এজনে ক'লে যে এই বাছখনৰ ভিতৰত আমি এখন ফাৰ্মাচী কৰিব পাৰোঁ কোনোবা এজনে আনকি চেলুনৰ কথাও ক'লে মিল্ক পাৰ্লাৰৰ কথাও ক'লে গতিকে বিভিন্ন ধৰণৰ কথা আমাৰ নজৰলৈ আহিল আৰু আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক মণ্ডলীৰ শেহতীয়া সভাৰ অনুমোদন মৰ্মে আমি এখন পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিলোঁ আৰু আমাৰ আপুনি দেখা পাইছেই এইখনৰ নাম আমি দিছোঁ ৰাইনো ফুড এক্সপ্ৰেছ গড় আমাৰ প্ৰতীক চিহ্ন আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰো প্ৰতীক হ'ল গড় গতিকে সেইটো সংগতি ৰাখি আমি এইখনৰ নাম ৰাইনো ফুড এক্সপ্ৰেছ ৰাখিছোঁ আৰু যিহেতু মই আপোনাক ক'লোঁ এইখন আমাৰ পাইলট প্ৰজেক্ট হয় এইখন আমি গুৱাহাটীৰ বেটকো সৃষ্টিত ISBTত আমি ৰাখিবলৈ মনস্থ কৰিছোঁ আৰু ইয়াত আমি দেখিছে আপুনি এইখন সম্পূৰ্ণ বাতানুকূল এয়াৰ কণ্ডিশ্যন এখন বাছ ইয়াত আপুনি বাছৰ যদি আপুনি বাহিৰটো দেখে আমাৰ যিটো পুৰণা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ বুলি মানুহে কৈছিলে আমি সেই থিমটোৱে ৰাখিছোঁ আৰু বাছখনৰ এটা দিশত ৰাইজক পথ সজাগতাৰ বিভিন্ন বাণী ৰাখিব পৰাকৈ আমি ষ্টিকাৰ ৰাখিছোঁ আৰু আমি সকলোৰে সহযোগিতাত আমি অহাকালি এখন ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ মনস্থ কৰিছোঁ ইতিমধ্যে যেহেতু আপুনি সামগ্ৰিক যি বিষয় সামগ্ৰিক কথাখিনি আপুনি উল্লেখ কৰিছে কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিব এই মুহূৰ্তত নিউজ 18 চাই থকা প্ৰতিগৰাকী লোকৰ মনলৈ এটা প্ৰশ্ন স্বাভাৱিকতে আহিব যে এই গাড়ীখন অচল হৈ পৰি আছে বুলি আপুনি কৈছে অচল হৈ পৰি থকা গাড়ীখন নিজৰ ঠাইলৈ নি কেনেকৈ মানে নিজৰ মনপচন্দত এই ৰূপ দিব পাৰিব নে আপোনালোকৰ মতে ৰূপ দিব পাৰিব কথাটো এনেকুৱা হৈছে আমি যিসকল আমাৰ অসমৰ নতুন চিন্তাধাৰাৰে অহা নতুনৰ উন্মেষ সৃষ্টিৰ প্ৰেৰণাৰে যিসকল যুৱক যুৱতী ওলাই আহে তেওঁলোকে আপুনি দেখিব যে বহুত নতুন নতুন চিন্তাধাৰণাৰে কাম কৰি আছে আমি পৰিবহণ নিগমৰ ফালৰ পৰা এটা আমাৰ সঞ্চালক মণ্ডলীৰ সিদ্ধান্ত আছে যিকোনো ধৰণৰ নতুন উদ্যমী চিন্তা যিকোনো ধৰণৰ নতুন উদ্যমী চিন্তাৰে উদ্বুদ্ধ হৈ যদি কিছু কোনো ব্যক্তিয়ে আমাৰ ওচৰলৈ ব্যৱসায়িক প্ৰস্তাৱ লৈ আহে সেই প্ৰস্তাৱত আমি সহায় কৰিম আমি তেনেকুৱা উদ্যমী চিন্তাধাৰা যুৱক বা যুৱতীক আমাৰ নিগমৰ এনেকুৱা অচল বাছ আমি আবণ্টন দিম নিশ্চয় কিছু চৰ্ত সাপেক্ষে হ'ব চৰকাৰী নিয়ম যিটো আছে হ'ব আৰু যাতে এই বিকল্প এই যিবিলাক অচল বাছ আজি পৰিবহণ নিগমত পৰি আছে ইয়াৰ পৰা পৰিবহণ নিগমৰ 1 টকাও ইনকাম হোৱা নাই অৰ্থাৎ এই বিকল্প ব্যৱসায়ৰ জৰিয়তে
সেই যিজন উদ্যমী যুৱক বা যুৱতী আহিব তেওঁৰো এটা আয়ৰ উৎস হ'ব আৰু লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰো এটা আয়ৰ উৎসলৈ ৰূপান্তৰিত হ'ব। আজিৰ তাৰিখত এনেকুৱা আমাৰ প্ৰায় 70খনৰ ওচৰা-ওচৰি বাছ আছে যি অচল হৈ পৰি আছে, যাৰ পৰা পৰিবহণ নিগমে আজি মাহত আমাৰ কোনো ধৰণৰ উপাৰ্জন নহয়। কিন্তু এই বিকল্প ব্যৱসায় যোনে কৰিবলৈ আগবাঢ়িব, মই আপোনাক কৈছোঁৱেই, এজনে আজি আমাৰ ওচৰলৈ এখন ৰাইন' ফুড এক্সপ্ৰেছ বুলি প্ৰস্তাৱ লৈ আহিছে, কাইলৈ কোনোবাই এখন চেলুনৰ প্ৰস্তাৱ আনিব পাৰে বা এখন গ্ৰ'চাৰী শ্বপৰ প্ৰস্তাৱ আনিব পাৰে। যদি বিজনেছটো ভায়েবল হয় আমি সেইটো চাব লাগিব, আৰু যদি বিজনেছটো ভায়েবল হয়, আইডিয়াটো যদি আমি দেখোঁ যে হয় এইটোত ইয়াত ব্যৱসায়টো চলিব, ইয়াৰ ফলত সেই উদ্যমীজনেও লাভান্বিত হ'ব পাৰে, লগতে পৰিবহণ নিগমেও মাহেকীয়া ভাড়া বা যিটো আমাৰ আছে তাৰ পৰা লাভান্বিত হ'ব পাৰে। তেনেকুৱা প্ৰস্তাৱ আমি নিশ্চয় আগবঢ়াম। আৰু আমাৰ ওচৰলৈ ইতিমধ্যে আজি আপুনি যিখন বাছ দেখা পাইছে, ইতিমধ্যে আমাৰ ওচৰলৈ আৰু 7খন প্ৰস্তাৱ আহিলেই আমাৰ শেহতীয়া সঞ্চালক মণ্ডলীৰ সভা হৈ যোৱাৰ পিছত। গতিকে আমি সেই 7টা প্ৰস্তাৱো যথেষ্ট গভীৰভাৱে বিবেচনা কৰি আছোঁ, যাতে ইয়াৰ জৰিয়তে পৰিবহণ নিগমৰো উপাৰ্জন হওক, সেই উদ্যমীজনৰো উপাৰ্জন হওক, আৰু 2-4জন যিকে হ'লেও প্ৰতিখন বাছত কিছু মানুহৰ নিয়োজনৰ সুবিধাও পাব। এখন বাছত যদি ধৰি লৈছোঁ 2জনকৈ যদিও কৰ্মচাৰী নিযুক্ত হয়, তেনেকৈ হ'লে এনেকৈ কিছু মানুহে উপাৰ্জনৰ বাট মোকালাব পাৰিব। গতিকে এই যিটো বিকল্প ব্যৱসায়ৰ ব্যৱস্থা আমি লৈছোঁ, অচল বাছত বিকল্প ব্যৱসায়, যাত্ৰী পৰিবহণ কৰিব পাৰিব এখন বাছ যিখনৰ মানে ৰাস্তাত চলি থাকিব পাৰে, এইখনটো অচল বাছ। ইয়াত আমি অচল বাছখনক কেনেকৈ ব্যৱসায়িক ভিত্তিত আমি ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ যাত্ৰী পৰিবহণৰ বিকল্প ব্যৱসায় কি হ'ব পাৰে। আজি আপুনি এইখন দেখিছে, আমাৰ অসমত আপোনাক মই কওঁ, এনেকুৱা আমাৰ সমাজত ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে, নতুন নতুন ইন'ভেটিভ থিংকিঙৰ, তেওঁলোকে আৰু প্ৰস্তাৱ আনিব পাৰে। আৰু তেনেকুৱা প্ৰস্তাৱ পালে আমি পৰিবহণ নিগমে তেওঁলোকৰ সহায় কৰিব পৰাকৈ আমি সদা প্ৰস্তুত, যাতে এই ব্যৱসায়ৰ জৰিয়তে, এই বিকল্প ব্যৱসায়ৰ জৰিয়তে তেওঁলোকো লাভান্বিত হওক আৰু পৰিবহণ নিগমো লাভান্বিত হওক। কিন্তু এই বাছখন যদি নিব বিচাৰে, এই মুহূৰ্তত চাই থকা কোনোবা যদি ব্যৱসায়ী বা কোনোবা এনে যুৱক যুৱতী যদি আছে, তেওঁলোকে যদি ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? তেওঁলোকে পৰিবহণ নিগমৰ কাৰ্যালয়লৈ আহিলেই হ'ল। আমাৰ অহাৰ পিছত আমি তেওঁলোকক আমাৰ যিখিনি অচল বাছ আছে আমি তেওঁলোকক দেখুৱাওঁ। সেই বাছখন চাই তেওঁলোকে কৰিব পৰা ব্যৱসায়টোত সেই বাছখন ফিট হয় নহয়। এখন বাছত ইয়াৰ বৰ্গ 11 ফুট বাই 40 ফুট, তাৰমানে 440 বৰ্গ ফুট এলেকা এখন বাছত আছে। এইখিনি এৰিয়াত তেওঁৰ বিজনেছটো ফিট হয় নহয়। গতিকে তেওঁলোকে মোৰ অফিচলৈ আহিব পাৰে, আহিলে আমি বাছখন তেওঁক দেখুৱাম। তেওঁ বাছখিনি চোৱাৰ পিছত তেওঁৰ যিটো পৰিকল্পনা আছে, সেই পৰিকল্পনাটো ইয়াত এই বাছখন উপযুক্ত হয় নহয়, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। ডাঙৰীয়া, এইখিনিতে মই আন এটা বিষয় জানিব বিচাৰিম। বিভিন্ন সময়ত আমি যেতিয়া বাছ স্থানসমূহলৈ যাওঁ, বাছ ষ্টেণ্ডসমূহত এনেকুৱা কিছু বাছ দেখা পাওঁ, বিভিন্ন কাৰণত বাছসমূহ ক্ষতবিক্ষত ৰূপত থাকে, আৰু সেই বাছসমূহক, এইখন বাছ বুলি মই কোৱা নাই, এয়া কেৱল উদাহৰণ, এনেকুৱা একাংশ বাছক আপুনি যি নতুন ৰূপ দিবলৈ বিচাৰিলে, নতুন এক মাত্ৰা দিবলৈ বিচাৰিলে, কেনেকৈ মনলৈ আহিল? ইয়াৰ মনলৈ অহাৰ উদ্দেশ্য এটাই, আমি সকলোৱে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ তৎপৰতাত আমি পৰিবহণ নিগমক এক নতুন গতি দিবলৈ সক্ষম হৈছোঁ। যিটো পৰিবহণ নিগমত এটা সময়ত কৰ্মচাৰীয়ে দৰমহা পাবলৈ মাহৰ 20 বা 25 তাৰিখলৈ ৰখিব লগা হৈছিল, আমাৰ বৰ্তমান চৰকাৰৰ সহযোগত আৰু তেওঁলোকৰ অশেষ সহায় সহযোগত আমি এতিয়া বৰ্তমান ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলক মাহৰ দৰমহা মাহৰ শেষ দিনটোতে দিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ আমি পৰিবহণ নিগমে যোৱা কিছু সময়ত আমি ইয়াত কেনেকৈ অধিক উপাৰ্জনক্ষম কৰিব পাৰি আৰু নতুন নতুন কি ক্ষেত্ৰত আমি মনোনিৱেশ কৰিলে আমাৰ উপাৰ্জন বাঢ়িব, আমি সেয়া চিন্তা কৰিব ল'লোঁ। আমি কোনো ধৰণৰ বস্তুৱে বাদ দিব খোজা নাই, অকল যাত্ৰী পৰিবহণ কৰিয়েই যে আমি ধন উপাৰ্জন কৰিম তেনেকুৱা নহয়। আপুনি জানে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত আৰু ব্যৱসায়িক স্থানত আমাৰ আমাৰ মাটি আছে। আমি সেই মাটিবিলাকত থকা আমাৰ দোকান পোহাৰ যিখিনি আছে, আমি সেইবিলাকৰো আমি কেনেকৈ আমি ৰেণ্ট ঠিক কৰিবলৈ সেইবিলাকো কৰিবলৈ ল'লোঁ। আৰু আমাৰ মুঠতে আমি নতুন নতুন উপাৰ্জনৰ পথ কি উলিয়াব পাৰি, আমি দেখিলোঁ যে এই বাছবোৰ আমাৰ এনেই পৰি আছে, এই বাছবোৰতো আমাৰ কিবা আমি বিকল্প ব্যৱসায় কৰিব পৰা নাই। তেনেধৰণৰ চিন্তা যেতিয়া কৰোঁ, যেতিয়া ব্ৰেইন ষ্টৰ্মিং কৰা যায়, তেতিয়া নিশ্চয় নতুন মগজলৈ আমাৰ ধ্যান ধাৰণালৈ আৰু নতুন চিন্তাধাৰণা আহে। তাৰে এটা ফলপ্ৰসূ
আপুনি আজি দেখা পাইছে। আৰু এটা বিষয় বাছখন বা এই বাছখন যদি কোনো এজন লোকে ক্ৰয় কৰে, কোনো এজন লোকে যদি লৈ যাব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে আপোনালোকক বা অসম ৰাজ্যিক পৰিবহণ নিগমক কিবা এটাতো মাচুল বা কিবা এটা খৰচটো বহন কৰিব লাগিব। সেই ক্ষেত্ৰত হয়তো বহুতৰে মনত হয়তো এই মুহূৰ্তত প্ৰশ্ন আহিছে, যিসকলোকে এই মুহূৰ্তত এই অনুষ্ঠান চাই আছে, তেওঁলোকক আপুনি কি ক'ব? তেওঁলোকৰ প্ৰতি মোৰ এটাই কথা, যেতিয়া আমি এটা দৃঢ় মন লৈ আহোঁ, আমি যদি এটা সঠিক ব্যৱসায়িক প্ৰস্তাৱ আনিব পাৰোঁ আৰু আমি যদি দৃঢ় মন আহোঁ, আমি সেইটো ব্যৱসায় সফলভাৱে চলাব পাৰিম। আমি তেনেকুৱা সঠিক প্ৰস্তাৱ পালে আমাৰ বাছ আমি তেওঁলোকক এটা আমাৰ নিৰ্দিষ্ট হাৰ আছে, সেই হাৰত আমি লিজ এমাউণ্ট লৈ পেলাই আমি এটা নিৰ্দিষ্ট বছৰৰ কাৰণে এইখন বাছ আমি লিজত দিব পাৰোঁ আৰু তেওঁৰ ব্যৱসায়ো চলিব পাৰিব আৰু মাহেকীয়া এটা মাচুলৰ ব্যৱস্থা আছে। গতিকে যিকোনো ব্যক্তিয়ে যাৰ মনত এক উদ্যমী চিন্তাধাৰা আছে, যোনে এক নতুন প্ৰস্তাৱ আনিব পাৰে বা উদ্যমৰ ভৰা প্ৰস্তাৱ এটা আনিব পাৰে, যিটো প্ৰস্তাৱত দেখিছোঁ যে এই প্ৰস্তাৱটোত ব্যৱসায়িক ভিত্তিত সফল হোৱাৰ আশা আছে, তেনেকুৱা ক্ষেত্ৰত হ'লে আমি আগবাঢ়ি আহিম। আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছে নিৰ্দিষ্ট এটা সময়ৰ কাৰণে লিজত দিয়া হ'ব, গতিকে সেই সময়টো হয়তো ব্যৱসায় ভিত্তিত বা ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি বাঢ়ি গৈ থাকিব। হয়, এইটো আপোনাক মই ক'লোঁ, সকলো ধৰণৰ যেতিয়া লিজ ৰেণ্ট কৰা হয় এটা নিৰ্দিষ্ট সময়সীমা থাকে আৰু সেই সময়সীমাত যদি উদ্যমীজনে সেই ব্যৱসায়টো ভালকৈ চলাব পাৰে, তেতিয়াহ'লে তাক যিটো আমি ৰিনিউ কৰা হয়, নৱীকৰণ কৰা হয়, নৱীকৰণ কৰাৰ ব্যৱস্থা আছে। গতিকে ইয়াত সুদীৰ্ঘ সময়ৰ বাবে এজন ব্যৱসায়ীয়ে ব্যৱসায় চলোৱাৰ সুবিধা আছে। এইগৰাকী হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ MD তথা প্ৰতিগৰাকী লোকৰ এখন চিনাকি মুখ, চিন্ময় ফুকন ডাঙৰীয়া। আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে স্পষ্টভাৱে, আপুনি এই বাছখন যাত্ৰীবাহী এই বাছখন সঘনে আমি যাত্ৰীৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা এখন বাছক কেনেকৈ আমি নিজৰ ব্যৱসায়ৰ এক ক্ষেত্ৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰে আভাস এই মুহূৰ্তত দিছে। কেৱল আভাস বুলি নহয়, উদাহৰণ দিছে। আৰু এই মুহূৰ্তত সেই বাছখনৰ আপুনি সামগ্ৰিক পৰিৱেশ যদি চাই, চাৰিওফালে এক অনন্য এক পৰিৱেশ, পূৰ্বে নেদেখা, পূৰ্বে নুশুনা, পূৰ্বে কেতিয়াও আপোনাৰ মনলৈ নহা, কল্পনা কৰিব নোৱাৰা এখন ছবি আপুনি এই বাছখনত দেখা পাইছে। আজি যদি এইখন বাছ আপুনি ৰাইন' ফুড এক্সপ্ৰেছ হিচাপত দেখা পাইছে, তেনেহ'লে অনাগত দিনত ক'ৰবাত আপুনি দেখিবলৈ পাব এখন মেডিচিনৰ প্ৰতিষ্ঠান হিচাপে, আন ক'ৰবাত দেখিবলৈ পাব এখন চেলুন হিচাপে, বা আন ক'ৰবাত অন্য বিকল্প ৰূপত আপুনি দেখিবলৈ পাব এই ধৰণৰ একাংশ বাছ। আৰু সেই বাছসমূহ আপুনি নিজৰ স্থানলৈ নি নিজৰ মতে নিজৰ সাধ্যানুসাৰে আপুনি খুব সুন্দৰভাৱে এক সুন্দৰ ৰূপ, এক জীৱন্ত ৰূপ প্ৰদান কৰি আপুনি এই বাছখনত আপুনি নিজৰ ব্যৱসায় ভিত্তি বা নিজৰ ব্যৱসায়িক যি জীৱন, সেই জীৱন আপুনি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিব। আৰু সেই ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম চৰকাৰ আৰু বিশেষকৈ MD চিন্ময় ফুকন ডাঙৰীয়াই সহযোগিতা আগবঢ়াব। আৰু ইতিমধ্যে তেওঁ মুকলিকৈ নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক সেই কথা অৱগত কৰিছে। আমি এবাৰ বাহিৰলৈ যাম। ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ, খুব এক সুন্দৰ পৰিৱেশ, নষ্টালজিক হৈ পৰা এক পৰিৱেশ। আৰু এই পৰিৱেশৰ পিছত আমি বাহিৰলৈ যাওঁ। ইতিমধ্যে ফুকন ডাঙৰীয়াই উল্লেখ কৰিছে, কেৱল এই বাছখনত আপুনি বিভিন্ন উপাদান হিচাপে আপুনি ব্যৱহাৰ কৰাই নহয়, এই বাছখনৰ এটা ফালে আন এক পৰিৱেশো আপুনি দেখিবলৈ পাব। সজাগতামূলক এক পৰিৱেশ তেওঁলোকে যুগুত কৰিছে, সজাগতামূলক এক পৰিৱেশো যাতে এই বাছখনৰ লগত লিপিবদ্ধ হৈ থাকে তাৰ প্ৰচেষ্টাও হাতত লৈছে এইগৰাকী MD ফুকন ডাঙৰীয়াই। গতিকে আমি সেই পৰিৱেশো দেখুৱাম। গতিকে আহক এইবাৰ আমি বাছখনৰ পৰা বাহিৰলৈ ওলাই যাওঁ। আৰু এইবাৰ আমি ৰাইন' ফুড এক্সপ্ৰেছৰ বাহিৰ ভাগত আহিছোঁ। ৰাইন' ফুড এক্সপ্ৰেছখনৰ বাহিৰ ভাগত আপুনি যদি চাই, তেনেহ'লে আপুনি স্পষ্টকৈ এই মুহূৰ্তত দেখিবলৈ পাব, আৰু নিউজ 18ৰ স্ক্ৰীণতো এই মুহূৰ্তত দেখিছে প্ৰতিগৰাকী লোকে, ভিতৰত যদি আন এক পৰিৱেশ, বাহিৰত আন এক পৰিৱেশ। আৰু এই বাছখনৰ বাহিৰ চোৰাত এই যি বাহিৰ চোৰা, এই বাহিৰ চোৰাত আপুনি বিভিন্ন ধৰণৰ সজাগতামূলক বাণী, পথ ৰক্ষা বাণী লিপিবদ্ধ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে। বিশেষকৈ আপুনি যদি লক্ষ্য কৰে, মই দেখুৱাম, মদ্যপান কৰি গাড়ী নচলাব, বিভিন্ন ধৰণৰ মদ্যপান কৰি গাড়ী নচলাব, কিপ ছেফ ডিষ্টেঞ্চ, এলাৰ্ট টুডে, এনেধৰণৰ বিভিন্ন যি বাণী, সেই বিভিন্ন বাণীসমূহ তেওঁলোকে ইয়াত লিপিবদ্ধ কৰিছে। আৰু সেই বাণীসমূহ লিপিবদ্ধ কৰাৰ কাৰণ এটাই, এই বাছখন কেৱল ভিতৰৰ এটা পৰিৱেশতে সীমাবদ্ধ নাথাকি বাছখনৰ
ওচৰলৈ যিসকল লোক আহে তেওঁলোকৰ মাজলৈ যাতে এক বাণী যায়, তেওঁলোকৰ মাজলৈ যাতে পথ সজাগতামূলক এক বাণী যায়, তাৰ প্ৰতিও কিন্তু দৃষ্টি ৰাখিছে অসম ৰাজ্যিক পৰিবহণ নিগমে। আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই যি প্ৰচেষ্টা, এই যি পদক্ষেপ, এই পদক্ষেপক এতিয়া চেলুট জনাইছে এই বাছখন দেখা প্ৰতিগৰাকী লোকে। গতিকে আপুনিও যদি এই বাছখন ক্ৰয় কৰিব বিচাৰে, যদিহে আপুনি এই বাছখনৰ ভিতৰত এই বাছখন লৈ যদি আপুনি এক নতুন সপোন ৰচিব বিচাৰে, এক সোণালী সপোন যদি গঢ় দিব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ। আৰু সেই কাৰ্যালয়ত আপুনি আহি আপোনাৰ সপোনক এক বাস্তৱ ৰূপ দিব পাৰে, আপোনাৰ সপোনক সাকাৰ কৰিব পাৰে। আৰু এনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটীস্থ এই ASTC বাছ ষ্টেণ্ডটোত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই বাছ আস্থানত দৃষ্টিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইখন বাছ। এইখন কিন্তু যাত্ৰীবাহী বাছ নহয়, এইখন কেৱল ৰাইনো ফুড এক্সপ্ৰেছ বাছ। আৰু ৰাইনো ফুড এক্সপ্ৰেছ বাছত এতিয়াৰে পৰা আপুনি এই বাছ আস্থানত আহি আপুনি সোৱাদ ল'ব পাৰিব বিভিন্ন সুস্বাদু খাদ্যৰ। যোগাৰ থাকিব সুস্বাদু খাদ্য সম্ভাৰৰ। গতিকে আপুনি পলম নকৰিব, কাইলৈ দিনটোত মুক্তি পাব এইখন বাছ আৰু এই বাছখনৰ ভিতৰচোৰা। গতিকে আপুনি কাইলৈ আহি আপুনি এই বাছখনৰ এই যি মাদকতা, এই যি পৰিৱেশ, এই পৰিৱেশৰ সৈতে একাত্ম হ'ব পাৰিব আপুনিও। যাত্ৰীবাহী বাছৰ বিকল্প ৰূপ আপুনি এয়াই হয়তো প্ৰথম দেখিছে। ইয়াৰ পূৰ্বে হয়তো আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই এনে পৰিৱেশ, এনে এখন বাছ। কিন্তু আমি নিউজ 18 অসমৰ নৰ্থ ইষ্টে প্ৰথমবাৰৰ বাবে এনে এখন বাছৰ সন্ধান উলিয়ালোঁ, যিখন বাছত আপুনি ল'ব পাৰিব সুস্বাদু খাদ্যৰ জুতি। আৰু সেই সুস্বাদু খাদ্যৰ জুতি ল'বলৈ আপুনি কাইলৈ দিনটোৰ পৰা আহিব লাগিব গুৱাহাটীস্থ এই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ। আৰু এই বাছ আস্থানত আহি আপুনি মূল প্ৰৱেশদ্বাৰেদি প্ৰৱেশ কৰাৰ পিছতেই আপোনাৰ সন্মুখত থাকিব এইখন বাছ। আৰু এই বাছখনত আপুনি সোমাই এই বাছখনত প্ৰৱেশ কৰি আপুনি সুস্বাদু খাদ্যৰ আপোনাৰ পৰিয়ালৰ সৈতে, আপোনাৰ সংগীজনৰ সৈতে, আপোনাৰ কণমানি সন্তানটিৰ সৈতে আপুনি সুস্বাদু খাদ্যৰ জুতি লোৱাৰ লগতে এক অনন্য পৰিৱেশৰ সাক্ষী হ'ব পাৰিব আপুনি। গতিকে আহক, পলম নকৰি আপুনি কাইলৈ দিনটোত উপস্থিত হওক এই বাছ আস্থানত আৰু জুতি লওক সুস্বাদু খাদ্যৰ, একাত্ম হওক এক অনন্য পৰিৱেশৰ সৈতে। নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰ চাই থকা প্ৰতিগৰাকী লোকক ধন্যবাদ জনাই মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।